প্ৰিয় দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছামৰ পৰা আহিছে এখন উল্লেখযোগ্য নটিফিকেশ্যন ইয়াত লিখিছে যে ইন কমপ্লায়েন্স অফ দ্য অনাৰেবল গুৱাহাটী হাই কোৰ্ট অৰ্ডাৰ এই অৰ্ডাৰটো মতে যিটো অৰ্ডাৰ ইয়াত আপোনালোকৰ নটিফিকেশ্যন নাম্বাৰটো দেখিছে অনলাইন এপ্লিকেশ্যনছ আৰ শ্ব'ড ফ্ৰম দ'জ এছপাইৰিং কেণ্ডিডেটছ হু আৰ চিটেড কোৱালিফাইড ফুলফিলিং অল আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ ফিলিং আপ দ্য Post of Assistant Teacher Contractual for Lower Primary Schools and Assistant Teacher Contractual Social Sciences and Maths and Science for Upper Primary School who were read petitioner before the Honorable Guwahati High Court challenging the advertisement number যেটো আপোনালোকৰ 24/9/2020 ওলাইছিলে তাত কিছুমানে সমগ্ৰ শিক্ষা অভিযানৰ বহুতে কোৰ্ট কৰিছিলে হাই কোৰ্ট কৰিছিলে আৰু তেনেকুৱা কেণ্ডিডেটছৰ বাবে পুনৰ এপ্লাই কৰিবলৈ তেওঁলোকক এডভাৰটাইজমেণ্টত অংশ ল'বলৈ তেওঁলোকক সুবিধা দিয়া হৈছে গতিকে চিটেড কেণ্ডিডেটছ হু এপ্লাইড আৰ্লিয়াৰ ইন টাৰ্মছ অফ দ্য ইণ্টাৰিম অৰ্ডাৰ ডেটেড যিটো চিটেড কেণ্ডিডেটছ এটা অৰ্ডাৰ আছিলে এইটো হাই কোৰ্টৰ যিটো আপোনালোকে দেখিছে কেছ নাম্বাৰ সেইটো মতে যিবিলাকে আগতে এপ্লাই কৰিছিলে আইডাৰ অফলাইন অৰ অনলাইন দে আৰ নট ৰিকুৱাৰ্ড টু এপ্লাই এগেইন ইন ৰেছপন্স টু দ্য প্ৰেজেণ্ট নটিফিকেশ্যন তেওঁলোকে এপ্লাই নকৰিলেও হ'ব or the applicants are requested to visit the official website of Samagro Shiksha Assam or that https://sa.assam.gov.in and fill up submit the online application form and upload the following documents mandatorily from the midnight of 17 July 2025 to the midnight of 27 July গতিকে 17 জুলাই তাৰিখৰ মিডনাইটৰ পৰা তেওঁলোকে 27 জুলাই তাৰিখলৈকে 17 তাৰিখৰ পৰা 27 জুলাই 2025 চনলৈকে তেওঁলোকক সময়সীমা বান্ধি দিয়া হৈছে দ্য এপ্লিকেণ্টছ শ্যাল হেভ টু ক্লিয়াৰিফাই মেনশ্যন ইন দ্য এপ্লিকেশ্যন এজ টু ইন হুইচ ৰিট পেটিশ্যন হি চি ৱাজ এ পেটিশ্যনাৰ হুৱেৰ ইন দ্য অনাৰেবল কোৰ্ট পাছড এন অৰ্ডাৰ ইন হিজ হাৰ ফেভৰ গতিকে আপোনালোকে কৰিব লাগিব কি কি ডকুমেণ্ট লাগিব এইখিনি চাই ল'ব পাছপৰ্ট চাইজ ফটোগ্ৰাফৰ পৰা স্কেন ছিগনেচাৰলৈকে বহুখিনি আছে আৰু টাৰ্মছ এণ্ড কণ্ডিশ্যন আছে দ্য অনলাইন এপ্লিকেশ্যন এণ্ড ডকুমেণ্ট ছাবমিটেড বাই দ্য কেণ্ডিডেটছ উইল বি ভেৰিফাইড বাই বেক অফিচ ভেৰিফিকেশ্যন এইবিলাক বেক অফিচ ভেৰিফিকেশ্যন হ'ব আৰু দ্য কেণ্ডিডেট মাষ্ট এনচিয়ৰ genuineness of all the information documents uploaded against the online application and he will be solely responsible for the information documents uploaded against his online application গতিকে সকলো ধৰণৰ আপোনালোকে নিজেই ৰিস্ক ল'ব লাগিব কিবা যদি আপোনালোকে মিছ ৰিপ্ৰেজেণ্টেশ্যন কৰে বা ফ্ৰড আশ্ৰয় লয় তেনেহ'লে আপোনালোকৰ কেণ্ডিডেটছাৰ কেঞ্চেলেশ্যন হ'ব পাৰে গতিকে এইখিনিয়ে হৈছে যিখিনি হাইকোৰ্ট কৰিছিলে তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বা এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আৰু GT/PGTৰ বহুতে লেটেষ্ট আপডেট সুধি আছে যিহেতু আপোনালোকে গম পাই যে আপোনালোকক জনাইছিলোঁ যে বহুতৰ ক্ষেত্ৰত কি হ'ল মেথছ বা ছায়েন্সৰ টিচাৰৰ ক্ষেত্ৰত বহুতে প্ৰিফাৰেঞ্চ পুনৰ সলাবৰ বাবে বহুতে প্ৰথমতে ছায়েন্স টিচাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰাখিছিলে আৰু পিছত পুনৰ তেওঁলোকে বিভিন্ন ধৰণৰ অফিচত গৈ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ছায়েন্স টিচাৰ ৰাখিবলৈ তেওঁলোকে অনুৰোধ কৰিছিলে সেইসকল প্ৰাৰ্থীৰ ক্ষেত্ৰত অফিচৰ ফালৰ পৰা ফোন কৰি আছে বুলি আমি জানিব পাৰিছোঁ তেওঁলোকক জনাইছে যে পৰ্টেল পুনৰ অপেন কৰি দিয়া হৈছে আৰু তেওঁলোকৰ যাৰ ক'ৰবাত ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যনত যিটো আমাৰ গম পাই যে GT/PGTৰ তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে প্ৰথমখন লিষ্টৰ শেষ হৈছে কাৰোবাৰ যদি কিবা তাত ভুল থাকি গৈছিলে এতিয়া শুধৰণি হৈ আছে যোৱাকালিও বহুতক ফোন কৰিছে বুলি আমি জানিব পাৰিছোঁ আৰু পুনৰ পৰ্টেল খুলি পিনি মানে অফিচৰ ফালৰ পৰা পৰ্টেল খুলি অপেন হৈছে পৰ্টেল আৰু সেই ভুলখিনি শুধৰণি কৰি আছে বহুতক কিন্তু ফোন কলৰ যোগে তেওঁ কি অসুবিধা আছিলে এইটো সোধা হৈছে আৰু সেই অসুবিধাখিনি দূৰ কৰি বহুতে কৈছে যে আমি ভুলবশতঃ বিশেষকৈ গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত মেথছ টিচাৰ বা ছায়েন্স টিচাৰ যোনে দুইটাত পাছ কৰিছিলে বহুত কোৱালিফাইড হৈছিলে তেওঁলোকে জনাইছে যে ভুলবশতঃ আমি ছায়েন্স টিচাৰ আমি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰাখিলোঁ কিন্তু মেথছ টিচাৰ হ'ব বিচাৰোঁ বা বহুতে কৈছে যে আমি মেথছ টিচাৰ ৰাখিছিলোঁ ছায়েন্স টিচাৰ হ'ব পাৰোঁ এনেধৰণে বহুতে নিজৰ মতে সকলো অসুবিধা কৈছে সেইমতে কিন্তু তেওঁলোকৰ প্ৰব্লেমটো সলিউশ্যন কৰি দিছে অৱশ্যে এই ফোন কলসমূহ ভেৰিফিকেশ্যনৰ পিছত IS অফিচ বা যিটো জোনত হৈছিলে সেই জোনত গৈ যোনে পুনৰ ৰিকুৱেষ্ট কৰিছিলে তেওঁলোকৰ ক্ষেত্ৰতহে ফোন কল আহিছে বাকী যাৰ এক্সেপ্টেড ফৰ ফাৰ্ডাৰ প্ৰচেছিং হৈ গ'ল তেওঁলোকক কাকোৱে কিন্তু ফোন কৰা নাই যিসকলে নিজৰ কিছুমান কমপ্লেইন ৰেইজ কৰি পুনৰ গৈছিলে অফিচলৈ আৰু তেওঁলোকৰ লিখি ৰাখিছিলে যে পুনৰ যেতিয়া পৰ্টেলটো অপেন কৰি দিয়া হ'ব তেতিয়া তেওঁলোকৰ সেইখিনি সলিউশ্যন কৰা হ'ব বুলি তেওঁলোকক জনাইছিলে আৰু সিমানখিনিলৈকে কামখিনি চলি আছে বৰ্তমান গতিকে ফাৰ্ষ্ট ফেজ
ভেৰিফিকেশ্যন এতিয়াও কিন্তু সমাপ্ত হোৱা নাই। যিখিনি অফিচিয়েল কাম সেইখিনি এতিয়াও চলিয়ে আছে। গতিকে সেইখিনি যেতিয়া সমাপ্ত হ'ব তাৰ পিছতে হয়তো পিছৰ পৰ্যায়ৰ যিখিনি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন সেইখিনি চৰকাৰৰ তৰফৰ পৰা পাব্লিছ কৰিব। সেয়েহে যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়েও আপডেট হিচাপে সেই একেখিনি কথাকে কয়, যিখিনি আপোনালোকে গম পায়ে যে শীঘ্ৰেই ৰাজ্যত প্ৰায় 8,000 স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক নিযুক্তি দিব। 5,500 শিক্ষকৰ নথিপত্ৰ পৰীক্ষণৰ কাম চলি আছে। গতিকে এইখিনি কথাই কৈছে, কাৰণ বাকীখিনি হ'বলৈ এতিয়ালৈকে ভেৰিফিকেশ্যনটো কৰিলে যদিও যিখিনি অফিচিয়েল কাম আছে সেইখিনি হৈয়ে আছে। গতিকে কাইলৈও হৈ যাব পাৰে বা আজিও হৈ যাব পাৰে, সেইটো এতিয়ালৈকে অফিচিয়েল কোনো ধৰণৰ আপডেট নাই বা নটিফিকেশ্যন নাই ওলোৱা। যেতিয়া এই কামখিনি হৈ যাব সম্পূৰ্ণৰূপে, কাৰোবাৰ যদি সেই ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যনত GT-PGTৰ কিবা অসুবিধা আছে সেইখিনি যেতিয়া দূৰ হ'ব, তাৰপিছতে কিন্তু চৰকাৰী তৰফৰ পৰা বা শিক্ষা বিভাগৰ তৰফৰ পৰা পৰৱৰ্তী পৰ্যায়ৰ যিখিনি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আহিবলগীয়া আছে সেইখিনি পাব্লিছ কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঙৰীয়াৰো বক্তব্য আপোনালোকক শুনাই লৈছোঁ। নিযুক্তিৰ ক্ষেত্ৰত যিহেতু বহু বিদ্যালয় মহাবিদ্যালয় পদ এতিয়া চলি আছে, নিযুক্তিৰ ক্ষেত্ৰত কিবা পদক্ষেপ বহু নাই। আগতেতো খুব 101টা বছৰত মানে 5টা বছৰত নিযুক্তি নহৈছিল। আমি প্ৰায় 2,500 মহাবিদ্যালয়ৰ এছিষ্টেণ্ট প্ৰফেচাৰ আমি নিযুক্তি দিলোঁ। স্কুলৰো এতিয়া যি ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে এইটো সমাপ্ত হোৱাৰ পিছত আমি প্ৰায় 8,000মান গ্ৰেজুৱেট টিচাৰ এণ্ড পষ্ট গ্ৰেজুৱেট টিচাৰ আমি নিযুক্তি দিবলৈ সক্ষম হওঁ। ইয়াৰ উপৰি LP UP টিচাৰ 5,500ৰ ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে। খুব সোনকালে প্ৰক্ৰিয়া সমাপ্ত হ'ব। আৰু আপোনালোকে গম পাইছিলে যে আমাৰ মমতা হোজাই ডাঙৰীয়ানী ইতিমধ্যে তেওঁ ভাৰপ্ৰাপ্ত দায়িত্বত আছিলে, সঞ্চালকৰ দায়িত্বত। আৰু মমতা হোজাইক পূৰ্ণাংগ দায়িত্ব দিয়া হৈছে। মমতা হোজাইক পূৰ্ণাংগ পৰ্যায়ৰ মৰ্যাদাৰ মাধ্যমিক শিক্ষা সঞ্চালকৰ দায়িত্ব দিয়া হৈছে। কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে মাধ্যমিক শিক্ষাৰ স্থায়ী সঞ্চালক হিচাপে মমতা হোজাইক নিযুক্তি দিয়া হৈছে। বিদ্যালয় শিক্ষা বিভাগৰ সচিবৰ স্বাক্ষৰ সম্বলিত এখন জাননীত উল্লেখ কৰা অনুসৰি যোৱা 10 জুলাইত অনুষ্ঠিত কেবিনেটৰ সিদ্ধান্ত মৰ্মে তেওঁৰ পদবী নিয়মীয়া কৰা হৈছে। আৰু উল্লেখযোগ্য যে মাধ্যমিক শিক্ষাৰ অতিৰিক্ত সঞ্চালক মমতা হোজায়ে ভাৰপ্ৰাপ্ত সঞ্চালক হিচাপে বিগত দিনসমূহত দায়িত্ব পালন কৰি আহিছিল আৰু বৰ্তমান তেওঁ স্থায়ী সঞ্চালক হিচাপে মাধ্যমিক শিক্ষাৰ নিযুক্তি লাভ কৰিছে। আৰু বহুতে যিটো হিন্দী ৰিজাল্ট হওক বা ছেকেণ্ড লিষ্টৰ কথা সুধি আছে, এই মুহূৰ্তত আপোনালোকক জনাওঁ যে যিটো কেছ হৈ আছিলে তাৰ কিন্তু ন্যায়ালয়ৰ ফালৰ পৰা কোনো চূড়ান্ত ৰায়দানেই ওলোৱা নাই। গতিকে ৰিজাল্ট পলম হ'ব, কাৰণ ৰায়দান ওলোৱাৰ পিছতহে ৰিজাল্টসমূহ ওলাব। এতিয়ালৈকে কেছটো মীমাংসা হোৱা নাই, গতিকে আপোনালোকৰ লেট হৈ আছে। কিন্তু আপোনালোকে বিশেষ চিন্তান্বিত নহ'ব, কাৰণ 10 অক্টোবৰলৈ বহু সময় আছে। আজি জুলাই হৈছেহে, কিন্তু আপোনালোকে 10 অক্টোবৰৰ আগতে বা ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে সকলো ধৰণৰ সমস্যা সমাধান হৈ যাব। আৰু কিবা আপডেট থাকিলে আমি জনাই থাকিম। গতিকে ফাৰ্ষ্ট ভিজিট কৰাসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।